ভাৰতবৰ্ষৰ উত্তৰ পূবৰ সেইখন ৰাজ্য য'ত ধ্ৰুপদী ভাষা অসমীয়াৰ লগতে অন্যান্য থলুৱা ভাষা প্ৰচলিত, যাৰ বুকুত প্ৰাণ পাই উঠে বিহু, মেডাম মেফি, বৈশাগু, আলি আই লৃগাং আদিৰ দৰে থলুৱা চহকী সংস্কৃতি, যি মাটিয়ে শিক্ষা, কলা, সংস্কৃতি, খেলৰ পৰা আদি কৰি ৰাজনীতিলৈকে বহন কৰিছে এক অন্যতম পৰিচয়, এক অনন্য চিনাকি। সেয়াই হৈছে আমাৰ আপোন মাতৃভূমি অসম, যি কেৱল এখন ৰাজ্য নহয়, যি হৈছে অসংখ্য জাতি, জনজাতি, কলা, সংস্কৃতিৰ এক মিলনভূমি। এই পবিত্ৰ ভূমিতে জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে, যিয়ে ভক্তি ৰসেৰে সমগ্ৰ ভাৰতক একগোট কৰিছিল। এই ভূমিৰ বীৰ লাচিত বৰফুকনে মোগল সেনাক শৰাইঘাটৰ ৰণত পৰাস্ত কৰি বীৰত্বৰ ধ্বজা উৰুৱাইছিল। এই মাটিতে জন্ম লৈছিল কনকলতা বৰুৱা, মণিৰাম দেৱান, কুশল কোঁৱৰ আদিৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীয়ে, যাৰ ত্যাগক আজিও সমগ্ৰ দেশে সোঁৱৰে। ৰসৰাজ, ৰূপ কোঁৱৰ, কলাগুৰু আদিৰ সৃষ্টি কৃষ্টিয়ে আজিও আমাক পোহৰৰ বাট দেখুৱায়। মথেশ বৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ মামণি ৰয়ছম গোস্বামী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আদিয়ে যাক ভাৰত তথা বিশ্বৰ বুকুত দিছিল এক নতুন চিনাকি। এই মাটিৰ সন্তান ফখৰুদ্দিন আলি আহমেদ হৈছিল দেশৰ ৰাষ্ট্ৰপতি। ৰঞ্জন গগৈ আছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ৰাণা প্ৰতাপ কলিতাই লেফটেনেণ্ট জেনেৰেল পদত অধিষ্ঠিত হৈছিল। ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোহাঁই আদিয়ে বিশ্বৰ খেলৰ বুকুত অসমক দিছে এক নিগাজী স্থান। জাহ্নু বৰুৱা, জুবিন গাৰ্গ, পাপন, আদিল হুছেইন, সীমা বিশ্বাস, অনুৰাগ শইকীয়া, দেৱজিৎ চাংমাই, ৰীমা দাস আদিয়ে সাংস্কৃতিক চলচ্চিত্ৰ জগতখনত উজ্বলাই ৰাখিছে ৰাজ্যখনৰ নাম। মহাবাহু ব্ৰহ্মপুত্ৰৰ আশীষেৰে শক্তিশালী হৈ থকা এই ৰাজ্যত উৎপাদিত চাহপাতে ভাৰতবৰ্ষৰ অৰ্থনীতিলৈ যোগায় গুৰুত্বপূৰ্ণ অৱদান। এই ৰাজ্যৰ কাজিৰঙা, মানস আদি ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় বিশ্ববিখ্যাত এশিঙীয়া গড়। নীলাচল পাহাৰৰ বুকুত আছে শক্তিপীঠ কামাখ্যা, য'ত অনুষ্ঠিত হয় অম্বুবাচী মেলা। এই ৰাজ্যৰ নদীদ্বীপ মাজুলী অথবা বৰপেটা হৈছে সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা গোৱালপাৰাৰ সূৰ্য পাহাৰলৈকে ইয়াৰ বুকুত আছে ইতিহাসৰ অসংখ্য কীৰ্তিচিহ্ন। ডিমা হাছাও, কাৰ্বি আংলং আদিয়ে এই ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্যক যেন সোণত সুৱগাহে চৰাইছে। দুৰ্গা পূজা, ফাকুৱা, ৰাস আদি অসংখ্য উৎসৱৰ মিলনভূমি এই ৰাজ্যতে আছে ভাৰতৰ দীৰ্ঘতম নদীৰ ওপৰত থকা ঢলা শদিয়া দলং, যাক আমি ভূপেন হাজৰিকা সেতু বুলি জানো। কৈ শেষ কৰিব নোৱাৰা এনেকুৱা অজস্ৰ ব্যক্তিত্ব, ঐতিহ্য, সৌন্দৰ্যৰে পৰিপূৰ্ণ অসম হৈছে ভাৰতবৰ্ষৰ সৌন্দৰ্যৰ অন্যতম বাহক, যি আমাৰ দেশৰ মুকুট হৈ সদায়ে জিলিকি থাকিব।